এই সভাখনৰ যদি শিপা আঁতিগুৰি যদি আপোনালোকে বিচাৰি যায় তেতিয়াহ'লে আমাৰ পথাৰ, আমাৰ নদী, আমাৰ বিল, আমাৰ বাৰী বস্তি আৰু আমাৰ এই প্ৰকৃতিয়ে সৃষ্টি কৰা এটা সুন্দৰ মন ইয়াৰ লগত জড়িত হৈ আছে। গতিকে আমাৰ সদায় আপোনালোকে মন কৰিব যে আমাৰ যিটো কেওকাষৰ যিটো ভৌগোলিক প্ৰাকৃতিক অৱস্থা সেইটো যদি সুৰক্ষিত নহয় তেতিয়াহ'লে আমাৰ সমাজ সুৰক্ষিত নহ'ব, আমাৰ সংস্কৃতি সুৰক্ষিত নহ'ব, আমাৰ সমাজৰ যিটো বিকাশ, এই যে উন্নয়ন সমিতি মানে বেলেগৰ পৰা বাহিৰৰ পৰা পইচা আনি পেলাই আমি উন্নয়ন কৰিম নে আমাৰ ইয়াতে উৎপাদন কৰি আমাৰ এই গোটেই ব্যৱস্থাটোত যিটো আমাৰ প্ৰাকৃতিক সম্পদ আছে, মানৱ সম্পদ আছে, সেইটোক আগুৱাই নি পেলাই আমি নিজে আগুৱাই যাম। এই কথাবিলাক চিন্তা কৰিব লাগে। আপোনালোকে শিয়াল আৰু কুকুৰ যদি তুলনা কৰে, মই যেতিয়া ইংলেণ্ডত আছিলোঁ তেতিয়া ইংলেণ্ডত যিমান মানুহ তাতকৈ মানে কুকুৰ বেছি আছিল। একোঘৰ ঘৰত 2জন মানুহ মাত্ৰ বা 1জন মানুহ কুকুৰ 6টামান থাকে। এতিয়া পৃথিৱীত প্ৰায় 10,000 মানে নিযুত মানুহ আছে আৰু 1000 নিযুততকৈ বেছি মানুহ আছে আপোনাৰ মানে কুকুৰ। প্ৰতি 8জনৰ মূৰে মূৰে এটা কুকুৰ আছে। শিয়াল কি হ'ল? শিয়াল তাৰমানে এতিয়া আপোনাৰ শিয়ালৰ হোৱা আমাৰ ইয়াত নাই। আগতে মানুহে আপোনাৰ হিচাপ কৰিছিল শিয়ালৰ হোৱা দি। শিয়ালৰ হোৱা একেদৰে আমি দেখা পাইছোঁ। শিয়ালে যেতিয়া হোৱা দিয়ে এটাই মুখখন ওপৰমুৱা কৰি পেলাই হোৱা দিয়াৰ লগে লগে বাকী শিয়ালবিলাকক হোৱা দি পেলাই তেওঁলোকে এটা ৱাৰ্ণিং দি পেলাই লগালগি হয় ধুনীয়াকৈ। আৰু আমি জানো বোলে ৰাতি ইমান বাজিত দুভাগ ৰাতি হ'ল বা ৰাতিপুৱা বাৰ হৈছে শিয়ালে হোৱা দিছে এনেকুৱাকৈ। আৰু শিয়াল কি হ'ল এতিয়া? শিয়ালক আমি কৰিলোঁ কি? শিয়াল ধুৰন্ধৰ, শিয়ালে মানে মৰা বাজুৰে দুনিয়াৰ যিমান মানুহৰ মাজত বেয়া আছে চব শিয়াল। আৰু কোনোবা মানুহ এজনে ক'বোলে মানুহজন বোলে পণ্ডিত, শিয়াল পণ্ডিত বুলি ক'লোঁ, বোলে ই শিয়ালৰ নিচে টেঙৰ। তাৰপিছত ক'লোঁ যে কুকুৰক মাৰিলে পাপ হ'ব, শিয়ালক মাৰিলে পুণ্য হ'ব। শিয়াল মাৰা আৰম্ভ কৰিলোঁ বিহুৰ দিনা, কোনোবা এদিন মানে শিয়াল মাৰিছিলোঁ আমি। তাৰপিছত পাগলা শিয়াল হয় এনেকুৱা চাওঁতে এতিয়া কিন্তু শিয়াল প্ৰায় নাই। নামনি অসমত আগতে নোহোৱা হ'ল আৰু উজনি অসমত লাহে লাহে নোহোৱা হ'ল। আৰু উজনি অসমত শেষ কথাটো আহিল যেতিয়া আপোনাৰ সৰু সৰু হাবিবিলাকো তেওঁলোকে কাটি পেলাই চাহ বাগিচা আৰম্ভ কৰিলে। এতিয়া প্ৰত্যেক মানুহে দুখ কৰে। উজনি অসমত মই প্ৰায়ে কম কথাটো দুখ কৰে, এই শিয়াল নোহোৱা হ'ল। মই শেষ প্ৰশ্নটো কৰিছোঁ, শিয়াল আৰু কুকুৰৰ ভিতৰত সেইটো তাৰ প্ৰাকৃতিক ভূমিকা কেনেকুৱা ধৰণৰ? এতিয়া বৰ্তমান কুকুৰ যিবিলাক পোহনীয়া কুকুৰ, সেই কুকুৰবিলাক গোটেই আপোনাৰ বনৰীয়া কুকুৰ আছিলে। শিয়াল কুকুৰ সকলোকে বায়'লজিত ডগ বুলি কয়, ডগ ফেমিলি, ডাঙৰ ফেমিলি। এতিয়া আপোনালোকে যদি চাই যে প্ৰকৃতি জগতত শিয়াল আৰু কুকুৰৰ ভূমিকা যদি চাই, কুকুৰৰ প্ৰকৃতি জগতত ভূমিকা প্ৰায় নাই। সামাজিক কথা হৈছে, সাংস্কৃতিক কথা হৈছে। আনকি 2-1জন মানুহে কাম কৰা মানুহে মই নিজে গুৱাহাটীত পাইছোঁ বোলে ইয়াৰ পৰজন্মত কুকুৰ হৈ মানে জন্ম ধাৰণ কৰাই ভাল। যেতিয়া দেখা পাইছে কুকুৰৰ মৰা বান্ধত দেখি পেলাই কুকুৰক চুমা খায়, কুকুৰৰ শুই থাকিলে ধুনীয়াকৈ গা ধুৱে, কত ধৰণৰ খাদ্য খুৱায়। মোৰ ঘৰতে এটা কামলা গৈছিল বোলে আৰু মোৰ কামলা কৰিবৰ ইচ্ছা নাই, মই অহা বছৰ কুকুৰ হৈ জন্ম গ্ৰহণ কৰি। সেই ধৰণৰ কথা যে কুকুৰৰ সেইটো কথা ঠিকে আছে, কিন্তু শিয়ালে আপোনালোকে যদি চাই আজি ধৰক আমাৰ কেৰ্কেটুৱা বাঢ়িল, আগতে কেৰ্কেটুৱা নাছিল নেকি? কিয় বাঢ়িল? কেৰ্কেটুৱাক যিবিলাক চৰাই, ডাঙৰ চৰাই, ঈগলৰ পৰা আৰম্ভ কৰি সাপ কাটা, তাৰপিছত আপোনাৰ চিলনী যিবিলাক চৰাই আছিলে সেইবিলাকে আপোনাৰ কেৰ্কেটুৱা খাইছিলে। শিয়ালেও কেৰ্কেটুৱা খায়। সাপবিলাক আমাৰ ডাঙৰ সাপবিলাকে চব কেৰ্কেটুৱা খায়। গতিকে প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰিত হৈ আছিলে। এতিয়া আমাৰ শিয়াল যিটো সন্ধিয়া ওলাই পেলাই কি খাই জানে? আমাৰ যিটো চিকা, চিকচিককৈ যোৱা চিকাটো খায়, শিয়ালে খায়। এন্দুৰ শিয়ালে খায়, পথাৰৰ কাকৰা শিয়ালে খায়। আনকি বদা কেঁচে বুলি যিটো আমি কওঁ অসমীয়াত বন্দা কেঁচে বুলি কয়, কেঁচেও শিয়ালে খায়। গতিকে আমিতো সেইবিলাক গোটেই কথা নাজানিলোঁ। শিয়াল আচলতে কৃষকৰ বন্ধু। আমি শিয়ালক কিন্তু মানে আমাৰ মানুহৰ যিবিলাক বেয়া গুণ গোটেই শিয়ালৰ গাত থকা বুলি ভাবি পেলাই শিয়ালক আক্ৰমণ কৰি শেষ কৰিলোঁ। শেষত আমি এইটোও চাবলগীয়া কথা আছে যে কুকুৰ আৰু শিয়াল বুলি কওঁতে আমি চাব লাগিব যে কুকুৰক আমি প্ৰাধান্য বেছি দিলোঁ নেকি আৰু শিয়ালক অৱজ্ঞা কৰিলোঁ নেকি। প্ৰকৃতিত কিন্তু তেনেকুৱা ধৰণৰ অৱজ্ঞা কৰিবলগীয়া কোনো প্ৰাণী নাই। গতিকে আমাৰ মানুহৰ ক্ষেত্ৰতো আপোনাৰ প্ৰায় একেধৰণৰ কথা। কোনোবা এজন দুৰ্বল আছে, ধৰক অলপ আৰ্থিকভাৱে দুৰ্বল, কিবা কাৰণে অলপমান আৰ্থিকভাৱে অভাৱত কিবা অকণমান বেয়া কৰিছে, মাৰ ধৰ নকৰিব, তাক মৰম কৰিব, কৰি পেলাই লাহে লাহে বুজাই দিব। সেইকাৰণে সদায় যিবিলাক আমি সংগঠনবিলাক যে আছোঁ, মানুহবিলাক আছোঁ, সদায় দুৰ্বল শ্ৰেণীৰ সপক্ষে থাকিব লাগে, কাৰণ তেওঁলোকক আগুৱাই নিব লাগিব। এতিয়া সবল শ্ৰেণীৰ যিবিলাক মানুহ, তাৰ লগত যদি মই আৰু লগ লাগোঁ, তেওঁক আৰু সবল কৰা হ'ব। দুৰ্বল হৈ থাকিব। গতিকে যিসকলে সামাজিক কাম কৰে, যিসকল বিজ্ঞ মানুহ, দাৰ্শনিক মানুহ, সাহিত্যিক মানুহ, যিসকলে সামাজিক কামত নিজকে ব্যস্ত থাকে, তেওঁলোকৰ প্ৰথম কাম হ'ল যে দুৰ্বল শ্ৰেণীৰ মানুহক মই কেনেকুৱাকৈ আগুৱাই আনিব পাৰোঁ, যিবিলাকে অলপ শিক্ষা দীক্ষা কম পাইছে মই কেনেকুৱাকৈ শিক্ষিত আনিব পাৰোঁ, সেইটো প্ৰথম কাম। তাৰপিছত সামাজিকভাৱে সামগ্ৰিকভাৱে আপুনি আগুৱাই নিব। মই সেই আশা
যে এই মিলন যিটো আপোনালোকৰ ইয়াতে উৎসৱ হৈছে, এই উৎসৱে প্ৰায় এই 63 বছৰে এটা সুন্দৰ ভূমিকা পালন কৰি আহিছে, সকলো ধৰণৰ ভূমিকা পালন কৰি আহিছে। এতিয়া কিন্তু আমাৰ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিছে, নতুন নতুন অৰ্থনৈতিক প্ৰত্যাহ্বান, তাৰপিছত আমি গোটেই পৃথিৱীত দেখা পাইছে, আপোনাৰ দেখা পাব আনচাৰ্টেনিটি, অনিশ্চয়তা আছে, বিভ্ৰান্তিকৰ কথা, কনফিউজন আছে, আমাৰ অবিশ্বাস, এতিয়া বিশ্বাসটো লাহে লাহে কমি আহিছে। এতিয়া সঁচা আৰু মিছাৰ মাজত এটা ৰেখা টানাটো ক্ৰমান্বয়ে টান হৈ আহিছে। মিছা কথাও যদি সুন্দৰকৈ সজাই পৰাই যদি ক'ব পাৰি, সেইটো সঁচাৰ নিচিনা হৈ যায়। এই প্ৰত্যাহ্বানৰ মাজত আৰু বাহিৰৰ পৰা বিভিন্ন ধৰণৰ প্ৰভাৱ আমাৰ আহিছে। এই প্ৰভাৱৰ ক্ষেত্ৰত আমাৰ থলুৱা যিটো সাহিত্য সংস্কৃতি, আমাৰ থলুৱা যিটো পৰম্পৰা, ইয়াক বজাই ৰাখি আগুৱাই নিয়াটো ক্ৰমান্বয়ে টান হৈ আহিছে। আৰু মই ভাবোঁ যে যিবিলাক গাঁও এই ধৰণে সংগঠিত হৈ আছে, তেওঁলোকৰ সন্মুখত কিন্তু যিকোনো প্ৰত্যাহ্বান আহিলে তেওঁলোকে সেইটো অতিক্ৰম কৰি যাব পাৰিব। আপোনালোক গৈ আছিল, ভৱিষ্যতে গৈ থাকিব বুলি আশা কৰিলোঁ। আৰু মই সদায় এটা আপোনালোকক মই অনুৰোধ কৰোঁ, আমাৰ ইয়াতে 4টা তৰপৰ গছ, ডাঙৰ যি ওখ গছ আছিলে, ওখ গছত শগুনৰ পৰা আৰম্ভ কৰি সেই চৰাইবিলাক থাকে, সেই চৰাইবিলাকে এটা ডাঙৰ ভূমিকা পালন কৰে। এজোপা দুজোপা হ'লেও ওখ গছ ৰাখিব, কাৰণ নহ'লে হাড়গিলানি বা যিখিনি ওখ মানে চৰাই আছে, সেই চৰাইটো অত্যন্ত প্ৰয়োজনীয় চৰাই। আমাৰ যিটো আপোনাৰ ঘৰত বালিতে বাগৰি কান্দে মানে আমাৰ কুৰুৱাই পাৰে ৰাও বুলি ধুনীয়া গান আছিল, ভূপেন হাজৰিকাৰ গান আছিলে। সেই কুৰুৱা চৰাই কিমান ধুনীয়া চৰাই, সেই ওখ গছ নাথাকিলে ক'ত থাকিব? তাতকৈ অলপমান চাপৰ গছ আপোনালোকৰ বেলেগ বেলেগ চৰাই তাত থাকে। আনকি ঘৰৰ ওচৰতো অলপমান পাৰিলে খেৰৰ নিচিনা অলপমান বস্তু থাকিব লাগে, য'ত এটা ঘনচিৰিকাই আপোনালোকৰ চোতালত যদি আমাৰ সৰুতে আমি দেখিছোঁ যে ৰাতিপুৱা মানে পাৰ চৰাই পৰিল, ঘনচিৰিকা আহিল, শালিকা আহিল, হাঁহটো আহিল, তাতে তেওঁলোকৰ অলপমান যুদ্ধৰ নিচিনা হয়, তাতে বিভিন্ন ধৰণৰ খেলা ধূলা চলে আৰু মনত এটা বিৰাট আনন্দ পোৱা যায়। এতিয়া কিন্তু শান্তি পোৱা বৰ টান, মানুহে হাঁহি পাহৰি গ'ল। মানুহে এতিয়া মোটামুটি কান্দিবলৈ পাহৰিছিলে। জুবিন গাৰ্গ ঢুকোৱাৰ সময়ত চবে কান্দিলে, আগতে কান্দিলে লুকাই পেলাই কান্দে মানুহে। জুবিন গাৰ্গৰ সময়ত আকৌ টিভিৰ ওচৰত আহি কান্দে, বিৰাট মোক চকু টকু ৰঙা। মই অত্যন্ত ভাল পাইছোঁ যে আমাৰ মানুহে খুব ভালকৈ কান্দিব জনা হৈছে। আজি আপোনালোকে সুন্দৰকৈ ইয়াতে কৈছে, জুবিন গাৰ্গে কৈছিলে যে তুমি কাক ভয় কৰা? মই এদিন টিভিত দেখিছোঁ, সেইবিলাক আমি আগতে গুৰুত্ব দিয়া নাছিলোঁ, বোলে কাক ভয় কৰাটো মনে মনে আছে। বোলো কাক বা কয় ভয় কৰোঁ বুলি? শেষতে বোলে কৈছে সময়ক ভয় কৰোঁ। কিমান সাংঘাতিক কথা কৈছে। আৰু তেওঁ যিবিলাক কথা কৈছে বহুত সাংঘাতিক কথা কৈছে, কাৰণ তেওঁ আনুষ্ঠানিকভাৱে আমাৰ নিচিনা ডিগ্ৰীধাৰী নাছিল। তেওঁ কিন্তু বহুত পঢ়া শুনা মানুহ, কষ্ট কৰা মানুহ আৰু সাধাৰণ মানুহক ভাল পোৱা মানুহ। আৰু সেইকাৰণে জুবিন গাৰ্গ আপোনালোকে সুন্দৰকৈ প্ৰতিষ্ঠা কৰিছে। আধুনিক যুগৰ তেওঁ এটা আদৰ্শ। আৰু আমাৰ শংকৰদেৱৰ পৰা আমি জুবিন গাৰ্গলৈকে সুন্দৰকৈ যুক্তিগতভাৱে চাই আহোঁ, এটা সুন্দৰ ধাৰা তাৰ মাজত আছে। আৰু সেই ধাৰা আমাৰ অতীত, সেই ধাৰা আমাৰ বৰ্তমান, আৰু সেই ধাৰাৰে আমি আগুৱাই যাব লাগিব। আপোনালোকলৈ সামগ্ৰিকভাৱে মই নমস্কাৰ জনাই এই পবিত্ৰ ভূমিত মই প্ৰণাম জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।